সংগ দিয়াটো তলাৰ পৰা শিকক। ই ভাঙি গলেও চাবি কেতিয়াও নবদলায়। মেজ এটাই আনক জ্বলোৱাৰ আগতে নিজক জ্বলায়। খঙো মেছৰ দৰে আনক জ্বলোৱাৰ আগতে নিজে জ্বলিব লাগে। কথাটো দকৈ ভাবক আৰু খং এতিয়াই ত্যাগ কৰক। সকলোৱে কয় সংগৰ প্ৰভাৱ পৰে, কিন্তু ক'তা গোলাপৰ লগত থকা কাইটে দেখোন আজিলৈকে সৌন্দৰ্য বিৰাব পৰা নাই। ভৰসা সদায় সত্যৰ সৈতে আৰম্ভ হয়, কিন্তু দুখৰ কথা এইটো যে সত্য যেতিয়া সন্মুখত আহে ভৰসা ভাঙি যায়। লটাৰী অকল টকাৰ কাৰণে নহয়। ভাল মানুহ এজনক লগ পোৱাটো কোনো লটাৰীতকৈও কম নহয়। মানুহ যদি টকা হোৱা হলে পোহৰৰ ফালে টকাটো লৈ চোৱাৰ দৰে চাব পাৰিলোহেঁতেন আচল নে নকল। তেতিয়া হয়তো জীৱনত বহুত দুখ কমি থাকিলহেঁতেন। বিপদৰ এইটোৱে বিশেষত্ব যে ই কোন আপোন কোন পৰ স্পষ্টকৈ কৈ দিয়ে। যদি আপুনি কান্দিলেও কাৰো দুখৰ চকুলো নোলায়, তেন্তে জানিব সেই সম্বন্ধটো বাধ্যত পৰিহে ৰখা হৈছে। আজিকালি বহুত মানুহৰে হৃদয় নাই, কেৱল নিজৰ স্বাৰ্থৰ বাহিৰে একো তেওঁলোকে চিনি নাপায়। তিনিটা বস্তু কেতিয়াও নাভাঙিব: ভৰসা, বিশ্বাস আৰু হৃদয়। সৌন্দৰ্য সদায় হৃদয় আৰু ব্যক্তিত্বত থাকে, কিন্তু মানুহে ধুনীয়া চেহেৰা আৰু কাপোৰৰ মাজত বিচাৰে। নিজৰ ভুলটো মানিবলৈ শিকক, কাৰণ ভুল অকল সন্মুখত থকাজনে নকৰে, নিজৰো থাকিব পাৰে। আনৰ কাৰণে জীয়াই থাকোঁতে কাৰো আপত্তি নাছিল, কিন্তু যেতিয়া নিজৰ বাবে জীয়াই থাকিবলৈ ললো গোটেই দুনিয়াখনেই শত্ৰু হৈ গল। যেতিয়া নিজৰ একোৱেই ভুল নাথাকে কোনো কাৰণত কাৰো ভৰিত নপৰিব। কাৰোবাৰ চকুলো ওলোৱা আগতে নিজে এবাৰ ভাবি চাব যে আপোনাৰো দুটা চকু আছে। সঁচা অন্তৰৰ মানুহবোৰে সদায় অকলে থাকিব লগা হয়, কিন্তু সুখৰ কথা এইটো যে তেখেতসকলৰ লগত ভগৱান থাকে। মৰমক মৰমেৰে সজাই ৰাখক, হৃদয়ক হৃদয়েৰে বান্ধি ৰাখক। এই দুনিয়াৰ পৰা কি লৈ যাব? সেয়ে সদায় মিঠা কথা আৰু সুন্দৰ ব্যৱহাৰে নিজক সজাই ৰাখক। মানুহক যদি চিনিব বিচাৰিছে এটা কাম কৰক, কাৰোবাৰ ওচৰত গৈ কওক মই বিপদত পৰি আছো। তেতিয়াই মানুহজনে নিজৰ স্বৰূপ দেখুৱাই দিব। বিশ্বাস হোৱা নাই যদি প্ৰমাণ কৰি চাওক। মানুহ চাই কোন কেনেকুৱা কব পৰা কলা মোৰ আছে, কিন্তু যেতিয়া সেইটো প্ৰয়োগ কৰি চাওঁ প্ৰায়বোৰ মানুহৰে চেহেৰাৰ আঁৰত কেইবাটাও ৰূপ দেখা পাওঁ, আৰু তেতিয়া মনটো বেয়া হৈ যায়। জীৱনটো সেই সকলৰ কাৰণেই ৰঙীন যিসকলে ৰং বদলাব জানে। যেতিয়াৰ পৰা আপোনবোৰৰ পৰা আশা কৰা বাদ দিলো তেতিয়া পৰাই কষ্ট পোৱাও কমি গল। ভগৱানক কৰা ভৰসা কেতিয়াও ব্যৰ্থ নহয়, কেৱল অপেক্ষা কৰক। এটা কথা ভাবি আচৰিত লাগে, মানুহে কিয় সঁচা কথা শুনিবলৈ ভয় কৰে, কিন্তু তাৰ পৰিৱৰ্তে যদি কোনোবাই মিছাকৈ প্ৰশংসা কৰে, খুব আনন্দেৰে হাঁহে, মানুহ সঁচাই আচৰিত। জীৱনত ইমান সস্তীয়া নহব যে কোনোবাই মিছা কথা কলেই বিক্ৰী হয়। যদি শান্তি পাবলৈ বিচাৰে তেন্তে যি পাইছে তাতেই সুখী হবলৈ শিকক। সংসাৰত সকলোৱে সহজতে ডাঙৰ হয়,
কিন্তু বুজোতাজন হ'বলৈ বহুত দেৰি লাগে। জিভাখন যদি শুধৰাই ৰাখিব পাৰে তেন্তে জীৱনটো শুধৰাবলৈ বেছি সময় নালাগে। কথাবোৰ সদায় নিজৰ জীৱনত প্ৰয়োগ কৰিব আৰু জীৱনটোক নতুনকৈ উপভোগ কৰিবলৈ যত্ন কৰিব। সদায় সুখত থাকক, হাঁহি থাকক, কেতিয়াবা আনৰ কাৰণে আৰু কেতিয়াবা নিজৰ কাৰণে। সময় সঁচাকৈ দেই আচৰিত বস্তু। কাৰোবাৰ কাৰণে সময় নাযায় নোপোৱাই আৰু কাৰোবাৰ কাৰণে সময়েই নাই। গছে বসন্ততহে পাত সলায়, কিন্তু মানুহে যেতিয়াই ইচ্ছা তেতিয়াই মানুহ সলায়। ঘোৰ কলিযুগ বন্ধুসকল, আগতে ল'ৰা ছোৱালীবোৰে ঘৰৰ পৰা ওলালে মা দেউতাকক সেৱা কৰি ঘৰৰ পৰা ওলায়, আৰু আজিকালি মোবাইলৰ বেটাৰীটো ফুল চাৰ্জ কৰি ঘৰৰ পৰা ওলায়। আজিকালি মানুহবোৰ সঁচাকৈ আচৰিত। যদি মোবাইল বেয়া হৈছে ল'ৰা ছোৱালীক দুখ দিয়ে, আৰু যদি ল'ৰা ছোৱালী বেয়া হৈছে মোবাইলক দুখ দিয়ে। মাক দেউতাকৰ সকলোতকৈ বেছি দুৰ্বলতা হ'ল সন্তান। তাৰ কাৰণে শীৰ্ণতও কৰে আৰু বুকু ফিন্দাই ঘূৰিবও জানে। ডুব যোৱা সূৰ্যটোক দেখি সকলোৱে ঘৰত লাইট জ্বলাই লয়, কিন্তু ভাটি দিয়া বয়সটো দেখিও ভজন স্মৰণ কৰি অন্তৰৰ লাইটটো জ্বলাবলৈ কোনেও চেষ্টা নকৰে। মগজু যদি ঠাণ্ডা হৈ থাকে সিদ্ধান্ত ভুল নহয়, আৰু ভাষা যদি ঠিকে থাকে আপোনবোৰ কেতিয়াও দূৰ নহয়। মহাভাৰতৰ এইকেইটা কথা সদায় মনত ৰাখিব। আধৰুৱা জ্ঞান বিপদজনক। সদায় সত্যৰ লগত থাকিব। বেয়া সংগৰ পৰা সদায় সাৱধানে থাকিব। যিকোনো পৰিস্থিতিতে বন্ধুত্ব বজাই ৰাখিব কৰ্ণৰ দৰে। মানুহ সঁচাই আচৰিত। সুখী হোৱাৰ আনন্দত সদায় দুখত থাকে। এয়াই মানুহ। হৃদয়ে প্ৰেমৰ কথা কয়, কিন্তু কলিযুগত প্ৰেম যেন বিষ। সময় বদলি যাব, ধৈৰ্য ধৰি থাকক। সুখেই আমাৰ বাবে স্থায়ী নহয়, দুখৰ কি ক্ষমতা আছে। জীৱনটোত জীয়াই থাকিবলৈ সেইসকলেহে শিকিছে যিসকলে বাদাম নহয় বিশ্বাসঘাতক লোকৰ পৰা শিকিছে। সকলোতকৈ বেছি কষ্ট তেতিয়াই হয় যেতিয়া আমি সেই কষ্ট কাকো ক'ব নোৱাৰো। ভুল মানুহ সকলোৱে জীৱনলৈ আহে আৰু আহি এটাই ভাল কাম কৰে, সেইটো হ'ল ভাল শিক্ষা দি থৈ যায়। মানুহেই শিকালে মানুহক সন্দেহ কৰিবলৈ। আমিতো পৰবোৰকো বিশ্বাস কৰিছিলো। মিছা এই কাৰণে জিকি যায়, সঁচাৰ লগত যুঁজাৰ ক্ষমতা সকলোৰে নাথাকে। বেয়া সময়ত জ্ঞানী লোকসকলে ৰাস্তা বিচাৰে আৰু বদমাছবোৰে অজুহাত বিচাৰে। স্বাৰ্থময় এই দুনিয়াখনত তুমি যদি কাৰোবাক আপোন কৰিবলৈ বিচাৰিছা তেন্তে নিজকে দুখ দিবলৈ সাজু থাকিবা। তোমাক সেইসকলৰ স্মৃতিয়ে বেছিকৈ আমনি কৰিব যিসকল তোমাৰ জীৱনত থকা বা নথকাৰ কোনো পাৰ্থক্য নাথাকে। নিজকে ইমান দুৰ্বল হ'বলৈ নিদিবা যাতে কাৰোবাৰ দয়াৰ দৰকাৰ হয়। বদমাছ মানুহবিলাকৰ লক্ষণ কি জানে? আপুনি যিমান সন্মান দিব সিমানেই আপোনাক আঘাত দিব। নিজৰ ভাগ্যক কেতিয়াও দুখ নিদিব, কিয়নো আপুনি মানুহ হিচাপে জন্ম লৈছে। ইয়াতকৈ ভাল কথা আৰু কি আছে? গোলাপে কাঁইটৰ মাজতো হাঁহে। তুমিও সকলো সময়তে হাঁহিবলৈ শিকা, তেতিয়া মানুহে তোমাক গোলাপৰ দৰে মৰম কৰিব। মনত ৰাখিবা, জীয়াই থকা মানুহেহে হাঁহে, মৰা মানুহে
নাহাঁহে আৰু জন্তুবোৰেতো ইচ্ছা কৰিলেও হাঁহিব নোৱাৰে। হহাৰ ভাগ্য কেৱল মানুহৰ কপালতহে আছে। সেয়ে যি পৰিস্থিতিয়েই নাহক কিয় সদায় হাঁহিৰে উৰাই দিব।